এয়া যোৰহাট ষ্টেডিয়ামৰ পৰা আমি আপোনালোকক সেই পৰিৱেশ দেখুৱাই আছিলোঁ আজি যেহেতু জুবিন গাৰ্গৰ 13 দিনীয়া মাংগলিক কাৰ্যসূচী আৰু কাৰ্যসূচী উপলক্ষে দেখিবলৈ পোৱা গৈছে এনেকুৱা ধৰণৰ পৰিৱেশৰ সূচনা হৈছে আৰু ইফালে জুবিন গাৰ্গৰ মৃত্যু তদন্তৰ গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিজিপিয়ে এই সন্দৰ্ভত আনুষ্ঠানিক বক্তব্য এছআইটিয়ে ৰাখিব বুলি উল্লেখ কৰিলে ডিজিপি গৰাকীয়ে অসমৰ ৰাজ্যক আৰক্ষীৰ ওপৰত তালৰ শব্দই মুখৰিত হৈ পৰিছে যোৰহাট ষ্টেডিয়াম এক প্ৰকাৰ